ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। অৱশেষত এইবাৰ সলনি কৰা হ'ব ছাৰ্ভিচ ৰুলছ। নতুন সেৱাবিধি প্ৰস্তুতক লৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি অহা হৈছিল আৰু শেহতীয়াভাৱে এই সম্পৰ্কত সুখবৰ আহিছে যে সলনি কৰা হ'ব ছাৰ্ভিচ ৰুলছ আৰু নতুন সেৱাবিধি প্ৰস্তুত কৰা হ'ব। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ৰাজধানী দিছপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ এখন গুৰুত্বপূৰ্ণ আলোচনা হয় আৰু এই আলোচনাত ৰাজ্যিক কৰ্মচাৰীসকলৰ কেইবাটাও অপূৰণীয় দাবী চৰকাৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ সামগ্ৰিক কল্যাণৰ বিষয়টোত অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আলোচনা অনুসৰি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল যে চিকিৎসা বীমা আঁচনি বিষয়ত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত চৰকাৰী কৰ্মচাৰীৰ বাবে অহা 1 এপ্ৰিলৰ পৰা নগদবিহীন কৰা হ'ব চিকিৎসা বীমা আঁচনিখন। ইয়াৰ ফলত কোনো কৰ্মচাৰীয়ে চিকিৎসা গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ নগদ ধন নিদিয়াকৈ চিকিৎসা কৰিব পাৰিব আৰু এই বৈঠকতে ৰাজ্যৰ অফিচ কাছাৰীৰ সকলোতে কৰ্মশক্তি গতিশীল কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰীৰ আশা আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যৰে সেৱাবিধিৰ সংশোধন ঘটোৱা হ'ব, যিটো কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছিল আৰু ইতিমধ্যে কৰ্মৰত হৈ থকা ফিক্স পে, তদৰ্থ আৰু মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলক HR দিয়াৰ সিদ্ধান্ত লৈছে। তদুপৰি কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিখনৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। লগতে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰা আদি বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে কৰ্মচাৰীৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে আলোচনাকালত উত্থাপন কৰা বিষয়সমূহ চৰকাৰে বিচাৰ বিবেচনা কৰি ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ লগতে 2005 চনত NPS আঁচনিৰ পূৰ্বে যিসকল কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল তেওঁলোকক OPS আঁচনিৰ অধীনত অৱসৰকালীন সা সুবিধা লাভ কৰিব বুলি কোৱা হৈছে। তদুপৰি স্নাতক উত্তীৰ্ণ চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰে পৰা স্নাতক পৰ্যায়ৰ দৰমহা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে হোৱা আলোচনাত সিদ্ধান্ত লোৱা হৈছে। গতিকে নিশ্চিতভাৱে নতুন বছৰ আৰম্ভণিতে এই আটাইকেইটা খবৰে কৰ্মচাৰীসকলক আনন্দিত কৰিছে আৰু এয়া আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।